নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত জৰুৰী খবৰ দিব বিচাৰিছো তীব্ৰ বেগত আহি আছে ৰেমালৰ সংঘাৰত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য আহিছে তীব্ৰ বেগত এই ৰেমাল আহি আছে ইতিমধ্যে ৰেমালে এক প্ৰকাৰ সংঘাৰ আৰম্ভ কৰিছে কেবাটাও প্ৰান্তত প্ৰকাণ্ড গছ ঘৰৰ ওপৰত উভালি পৰিছে তীব্ৰ বেগত বতাহ পৰিছে ধাৰাসাৰ বৰষুণ হৈছে আৰু তাৰ মাজতে অসমতো কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে ইতিমধ্যে পশ্চিমবংগত এক প্ৰকাৰ সংঘাৰ ৰূপ ধাৰণ কৰিছে ৰেমালে আৰু য'ত পশ্চিমবংগত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য আহিছে ঘৰৰ ওপৰত গছ উভালি পৰি কেবাটাও ঘৰ বাসগৃহ ধ্বংস হোৱাৰ খবৰ আহিছে তছনছ হোৱাৰ খবৰ আহিছে ধুমুহাই তাণ্ডৱ চলাইছে প্ৰবল বৃষ্টিপাত হৈছে আৰু তাৰ মাজতে অসমতো এলাৰ্ট জাৰি কৰা হৈছে অসমৰ কেবাটাও প্ৰান্তত নিষেধাজ্ঞা জাৰি কৰা হৈছে গুৱাহাটীৰ পৰা যাবলগীয়া বিমানসমূহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে নাও চলাচলৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা বিগ আপডেট নিউজৰ দৰ্শকসকলক জনাইছো গুৰুত্বপূৰ্ণ খবৰ তীব্ৰ বেগত আহি আছে কাল ঘূৰ্ণি ৰেমালৰ সংঘাৰত দুজনৰ মৃত্যু হোৱাৰ খবৰ আহিছে দুজনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে কাল ঘূৰ্ণি ৰেমালৰ ভয়ংকৰ ৰূপ এফালৰ পৰা তছনছ কৰি গৈছে ৰেমালে পশ্চিমবংগৰ কেবাটাও প্ৰান্তত এতিয়া ৰেমালৰ কাল ৰূপ ঘৰৰ ওপৰত উভালি পৰিছে প্ৰকাণ্ড গছ কলকাতাত এতিয়া প্ৰচণ্ড বৰষুণ আৰু অসমতো ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰা হৈছে কেতবোৰ প্ৰান্তত নিষেধাজ্ঞা জাৰি কৰা হৈছে কলকাতা অভিমুখী বিমানৰ চলাচল বাতিল কৰা হৈছে গুৱাহাটীৰ পৰা কলকাতা অভিমুখী যিখন বিমান আছিল বিমানৰ চলাচল বাতিল কৰা হৈছে 14খন বিমানৰ চলাচল বাতিল কৰা হৈছে কলকাতা অভিমুখী বিমানৰ চলাচল বাতিল কৰা হৈছে ৰেমালৰ বাবে জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সমান্তৰালভাৱে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যি ফেৰী সেৱা সেয়াও বন্ধ কৰা হৈছে ইতিমধ্যে শিৱসাগৰতো নাও চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে তিনিটাকৈ হেল্পলাইন মুকলি কৰা হৈছে অৰ্থাৎ ৰেমালে কাল ৰূপ ধাৰণ কৰাৰ আশংকা ব্যক্ত কৰিছে এতিয়া অসম চৰকাৰে তাৰ মাজতে ইতিমধ্যে ৰেমালে সংঘাৰ ৰূপ ধাৰণ কৰিছে পশ্চিমবংগত দুজনকৈ লোকৰ মৃত্যু হৈছে ইতিমধ্যে প্ৰচণ্ড বৰষুণ বতাহ পশ্চিমবংগৰ কেবাটাও প্ৰান্তত আৰু অসমতো আজি বিয়লি ভাগলৈ বা ৰাতিৰ ভাগলৈ এই বতাহ বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে যাৰ বাবে জাৰি কৰা হৈছে কেতবোৰ সতৰ্কতা